আছে কওকচোন ইয়াত মানে মানে না মানে এডুকেশ্যন সেক্টৰ কিবা আছে না হেলথ সেক্টৰ কিবা আছে ইণ্ডাষ্ট্ৰি কিবা আছে না কালচাৰ কিবা আছে একো নাই বিগ জিৰো মোৰ দুটা ল'ৰা বুজিছে সেইকাৰণে মই সিহঁতক ইউএছএত এটাক ৰাখিছোঁ এটাক ৰাছিয়াত ৰাখিছোঁ আচ্ছা কথা আপুনি এতিয়ালৈকে নগৈছে আমাৰ থানাত কি কৰি আছে এই তই এখেতক চিনি পাৱ নেকি পাওঁ চা মানুহজন যে অকমান বদমাছো আছে এই মাইণ্ড ইউৰ লেংগুৱেজ সৰি পিছে ইংলিছ বুজি নাপায় মোক গালি পাৰিবলৈ আহিছে অচা এই মানুহজনে যে মোক জেলৰ ভিতৰত ভৰাই থবলৈ দিছে ৰে আপুনি গালি অকণ পাই দিয়কচোন সৰি আচলতে অকমান মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল ঠিক আছে বাৰু তই যা দে যাম চা কিন্তু আপুনি গালি অকণ পাওকচোন ঠিক আছে মই গালি পাৰিম তই এতিয়া যা ঠিক আছে এয়া চাহ লওকচোন আৰু চাহৰ লগত খাবলৈ কেক চেক নাচে অচি চাহ গালি অকণকে খাই থাককচোন অচি চাই যে মোক গালি পাৰিছে আৰু মানুহটোক গালি নাপাৰিছে সেইকাৰণে অচি চাহ মই বেয়া এখন পাইছো চাহ তয়ো গালি এখন পাৰি দে মোহন অচি চাহ যে মোক গালি পাৰিবলৈ মন গৈছে কিন্তু অচি চাহলে মোক ভয় অকণো লাগিছে চাহ যধা মূৰ্খ অচি ছাৰক গালি পাৰিবলৈ কোৱা নাই মানুহটোকহে পাৰিবলৈ কৈছো মোহন মানুহটোক পাই দিওঁ চাহ দে গালিনো কেনেকে পাৰিম অলপ কিনো মিছাই মিছি জোকাই আছে এইটো অচি কথা মোক জোকাইহে আছে ছোৱালীকেহে জোকাই চাহ এইবিলাক কথা পুৰা জানে নাজানো দিয়ক আপোনালোকে কিয় অসমীয়া জাতি কৰি মৰি থাকে হেৰি এতিয়া গ্ল'বেলাইজেশ্যনৰ যুগ অকমান মনটো বহল কৰক নিজৰ মাতৃভাষা আৰু জন্মভূমিক ভাল পোৱাটো যদি ঠেক মনৰ পৰিচয় হয় তেতিয়াহ'লে মই তেনে পৰিচয় দিয়ে গৌৰৱ অনুভৱ কৰোঁ অসমীয়া জাতিৰ এইটোৱে মেইন প্ৰব্লেম একদম অভাৰ ইম'চনেল অভাৰ চেণ্টিমেণ্টেল সেইকাৰণেতো আমাৰ অসমৰ উন্নতিয়েই নাই ক'ত উন্নতি নাই মই দেখোন চাৰিওফালে উন্নতিয়ে দেখিছোঁ আপুনি হ'বলে দেই চাওক অফিচাৰ ডেইলি উন্নত চিকিৎসাৰ অভাৱত কিমান মানুহ মৰি আছে আপুনি জানে স্কুল কলেজৰ অৱস্থা নাই হাজাৰ হাজাৰ মানুহ বানপানীত মৰি আছে এটা সামান্য বৰষুণতে গুৱাহাটীৰ অৱস্থা চাব নোৱাৰি কৃত্ৰিম বানপানী গেলা নৰ্দমা জাবৰ জোথৰ এইবিলাক কি উন্নতি নেকি আচ্ছা ডাঙৰীয়া মোক এটা কথা কওকচোন বিকাশ নগৰৰ 4 নম্বৰ বাইলনৰ 4 নম্বৰ ঘৰটো আপোনাৰ নহয় জানো হয় দিয়ক সেইটো মোৰ ঘৰ বিশাল বিল্ডিং এটা 5 তলা নেকি চাৰি তলা সন্মুখত 4-5খন বিলাসী গাড়ী হয় আচ্ছা মোক আৰু এটা কথা কওক এজন ৰাজপত্ৰিত প্ৰথম শ্ৰেণী বিষয়া হিচাপে ৰিটায়াৰ কৰাৰ পাছত ইমানবোৰ সম্পত্তিৰ অধিকাৰী হোৱাটো জানো আপোনাৰ উন্নতিৰ পৰিচায়ক নহয় ৰ'ব আপোনাৰ দুটা ল'ৰাৰ এটা ৰাছিয়াত থাকে এটা আমেৰিকাত থাকে নহয় জানো এইবোৰতো উন্নতিয়ে জেগাত দিছে মাল মাগুৰ মানুহটো যে বদমাছ আছে সেইকাৰণে অচি চাই গালি পাৰিছে আৰু মই ভাল অকমানো পাইছো চাহ ওচৰৰ পৰা শুনি আহো বোলকচোন এইবিলাক মোৰ পাৰ্চনেল কথা পাৰ্চনেল মানে ব্যক্তিগত মই জনাততো ব্যক্তিৰ সমষ্টি হ'ল সমাজ সেই হিচাপেতো মানুহ এজনৰ পাৰ্চনেল কথাবিলাকৰ নিশ্চয় প্ৰভাৱ সমাজখনত থাকিব লাগে আপুনিতো এজন ৰেছপন্সিবল বিউৰ'ক্ৰেট আছে কওকচোন আপুনি পাৰ্চনেল উন্নতিৰ বাহিৰে সমাজৰ কি উন্নতি কৰিলে মানে ছাৰে কৈছে আপুনি চাকৰি কালত এগাল ঘোচ খোৱাৰ বাহিৰে সমাজৰ উন্নতিৰ কাৰণে কি কৰিলে ঘোচনো ক'ত পাইছা মই আজিলৈকে যে খায়ে নাপাইছো আগতে বৈয়ামৰ কেকগাল শেষ কৰি লচোন তই ক'ত ঘোচ খাব পাৰিবি ঘোচ খাবৰ কাৰণে তই এখেতসকলৰ নিচিনা শিক্ষিত হ'ব লাগিব ষ্টেটাছ থাকিব লাগিব পাৱাৰ থাকিব লাগিব যিমানে তোৰ বেছি পাৱাৰ থাকিব সিমানে তোৰ ষ্টেটাছ থাকিব সিমানে তই বেছি ঘোচ খাব পাৰিবি পাৱাৰ মানে কি কওকচোন শক্তি মানে মই শক্তিমান হ'ব লাগিব টিভিত যে ওলাই চাওক অফিচাৰ আপুনি মোক অপমান কৰিছে নাই কৰা ডাঙৰীয়া আচলতে কি জানে আমি মুখেৰে বহুত ডাঙৰ ডাঙৰ কথা কওঁ কিন্তু আমি সৰু সৰু কামবোৰ নকৰোঁ আমি লণ্ডন আমেৰিকা ফুৰি অহাৰ কথা কওঁ কিন্তু শিৱসাগৰ তেজপুৰলৈ যাব নিবিচাৰোঁ এইবিলাক ফুটনি ৰাইজৰ টকা পকেটত লৈ এইবিলাক ফুটনি ভগৱানে চাই আছে এদিন বিচাৰ হ'ব ফালিব বিচাৰ হ'বলৈ বাকী নাই এখেতৰো বিচাৰ হৈ আছে
গমে পোৱা নাই অচা এই ক্ষেত্ৰত যে বিচাৰ হৈছে গম নাপাইছে কি বিচাৰ হৈছে কওকচোন আপোনাৰ ঘৰত গৰু আছে ছাগলী আছে হা নাই কিয় চিটিৰ মানুহৰ ঘৰত ক'ত গৰু থাকিব খুৱাবলৈ ঘাঁহ লাগিব নহয় ঘাঁহ আছে জানো নহয় কাটনিয়াৰ ঘাঁহ বন নথকাটো প্ৰব্লেম নহয় প্ৰব্লেম হৈছে এখেতসকলৰ লাজ গৰু ছাগলী পুহিলে এখেতসকলৰ ষ্টেটাছ লষ্ট নহয় জানো কি মিনিংলেছ কথা কৈ আছে আপুনি গৰু ছাগলী পোহাটো আপোনালোকৰ কাৰণে মিনিংলেছ কথা আপোনালোকৰ কাৰণেতো মিনিংফুল কথা হ'ল 20-30 হাজাৰ টকীয়া বিলাতী কুকুৰ পোহাটো মই জনাতো আপোনাৰ দুটাকৈ বিলাতী কুকুৰ আছে কুকুৰ পোহা দেখি আকৌ ভাবি নল'ব খাটনিয়াৰ এখেতসকল জীৱ জন্তু প্ৰেমী বুলি ক'ৰবাত পহু পালে গোটেই পৰিয়ালৰ মানুহ মাতি আনি ভোজ পাতি পেলাব কুকুৰ হ'ল এখেতসকলৰ কাৰণে ষ্টেটাছ চিম্বল অফিচাৰ মই যাওঁ পাৰে যদি মোক এটেক কৰা ল'ৰাকেইটাক এৰেষ্ট কৰি দিম মই যাওঁ চৰি আমি নোৱাৰিম হোৱাট কি ক'লে শুনা নাই নে কি আমি নোৱাৰো ইউ মাষ্ট হেভ টু ডু ইউৰ ডিউটি অসমীয়াত কওকচোন চাব নেলাগে অসমীয়াতে কওক দণ্ড ভৰিব নেলাগে নহয় শুনক আপোনালোকে আপোনালোকৰ দায়িত্ব পালন কৰিবই লাগিব তাৰ আগতে আপুনি আপোনাৰ দায়িত্বটো পালন কৰকচোন মই কি দায়িত্ব পালন কৰাটো আপুনি বহুতেই কৰিব পাৰিলেহেঁতেন ইচ্ছা কৰা হ'লে এজন দায়িত্বশীল বিষয়া হিচাপে আপুনি সমাজৰ বহুখিনি কাম কৰিব পাৰিলেহেঁতেন কিন্তু নকৰিলে নহয় ছাৰ অলপ আগতে দেখোন পাৰ্চনেল উন্নতিৰ হিচাপটো দিলেই এতিয়া আপুনি এটা কাম কৰকচোন সৰু কাম কিন্তু সমাজৰ বহুত লাভ হ'ব আৰু তেতিয়া আপুনি কোৱা এই সমস্যাবোৰো লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব আৰু ৰাস্তাটো আপোনাক কোনেও শিলগুটি নামাৰিব মানে কাটনিয়াৰ বুজাই কওক ডাঙৰীয়া আপোনাৰ বিষয়ে চব জানো আপোনাক ধৰি অনা আমাৰ প্লেন এটা আছিলে কিন্তু ধন্যবাদ ল'ৰাকেইটা আমাৰ কামটো কৰি দিলে যেনিবা আপোনালোকে কি ক'ব বিচাৰিছে আচ্ছা ডাঙৰীয়া মোক এটা কথা কওকচোন আপোনাৰ দুটা বিলাতী কুকুৰ নাই জানো আছে খাটনিয়াৰ কওক চাওক আপুনি যে কুকুৰটোক ৰাতিপুৱা বেলেগৰ পদূলিত নি কৰাই সেইটো আপুনি বন্ধ কৰাই দিয়ক আপোনালে শিলগুটি মৰাটো বন্ধ হৈ যাব বুজিছে নে নুবুজিছে দেখিলে কথাটো শুনিয়ে আমাৰ ছোৱালীজনীৰ বমি ওলাব ধৰিছে আৰু সদায় দেখি থকা মানুহখিনিৰ কি অৱস্থা হ'ব পাৰে ভাবকচোন আপোনালে শিলগুটি নহয় ছাৰ বম দলিয়াব লাগিছিল আচলতে কি জানে ডাঙৰীয়া আপোনালোকৰ নিচিনা সততে লণ্ডন আমেৰিকা ঘূৰি ফুৰা মানুহে তাৰ ভালবোৰ আনি আমাৰ সমাজত কৰিবলৈ চেষ্টা কৰিব লাগে আমাৰ নিচিনা সাধাৰণ পুলিচৰ কাৰণেতো লণ্ডন আমেৰিকা যোৱাটো সপোনৰ নিচিনা কথা তথাপিও টিভিয়ে চিনেমাই দুই এখন কাগজে পত্ৰই পঢ়ি যি দেখিছো আৰু বুজিছো তাৰ ওপৰতে কওঁ শুনক লণ্ডন আমেৰিকাৰ মানুহে চাগৈ নিজৰ কুকুৰটো চাগৈ এনেকৈ বেলেগৰ পদূলিয়ে পতি কৰোৱাই নুফুৰাই মই যিমান দূৰ জানো তেওঁলোকে কুকুৰৰ পতিখিনি কাগজত মেৰিয়াই ডাষ্টবিনত পেলাই দিয়ে আৰু তেওঁলোকে তেনেকৈ ঘৰৰ চাৰিওফালৰ পৰিৱেশটো সুস্থ কৰি ৰাখে আপোনালোকৰ নিচিনা শিক্ষিত মানুহখিনিয়ে যদি এই ধৰণৰ কামবোৰ কৰি দেখুৱায় তেতিয়াহ'লে সমাজৰ বাকী মানুহখিনিয়েও তেনেকুৱা ধৰণৰ কাম কৰিবলৈ উৎসাহ পাব নে কি কয় আপোনাৰতো আৰু বয়সেই হ'ল এতিয়া ক'ত ডাঙৰ ডাঙৰ কামবোৰ কৰিব পাৰিব পাৰিলে সৰু সৰু কামবোৰ কৰিবচোন মানুহৰো উপকাৰ হ'ব ভগৱানৰো আশীৰ্বাদ পাব অফিচাৰ চৰি জীৱনত বহু ঠাই ঘূৰিলোঁ বহু শিক্ষাও পালোঁ কিন্তু এই সৰু সৰু কথাবিলাক মই ভবাই নাছিলোঁ থেংক ইউ সমাজৰ উন্নতি কৰিবলৈ ডাঙৰ ডাঙৰ কাম কৰিব নালাগে ডাঙৰীয়া সৰু সৰু কামেৰি সমাজৰ বহুত ডাঙৰ উন্নতি কৰিব পাৰি আহকচোন প্ৰথমে আপোনাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোতে আৰম্ভ কৰোঁ কাইলৈৰ পৰা আপোনাৰ ঘৰৰ কুকুৰকেইটা বেলেগৰ ঘৰৰ পদূলিয়ে পতি কৰোৱাটো বন্ধ কৰক দেখিব আজি আপুনি বেয়া আৰু লেতেৰা বুলি কোৱা গুৱাহাটীখন এদিন সুন্দৰ হৈ পৰিছে কি ঠিক কাইলৈ আপোনাৰ দুইটা ল'ৰা বিদেশৰ পৰা আপোনাৰ লগত থাকিবলৈ গুৱাহাটীলৈ গুচি আহিব পাৰে কাৰেক্ট মন চাহ কেনে পালি
বছা আপুনি মানুহটোক কোৱা গালি পাৰিছে পুৰা গালি পাৰিছো দেখা নাই কেনেকৈ কান্দি কান্দি গৈছে আতনিয়াৰ ছাৰ এ মজা আপোনাৰ যদি কোৱা হ'ল অলপ মনে মনে থাককচোন ইয়াত কাৰ কি ডিউটি সকলোৱে জানে ছাৰ ক'ত থাকে হে কাটনিয়াৰ মই মানে সেই টয়লেটত গৈছিলোঁ ছাৰ মই যে ইমান চিঞৰি আছিলো শুনিছিলে নে নাই মই শুনিছোঁ মোৰ তলপেটটো ইমান চিকুট মাৰি ধৰিছে নহয় মই মাতটোও দিব পৰা নাই হ'ব আপোনাক আৰু মোৰ জানিবলৈ বাকী নাই আজি সঁচাই কিন্তু তেখেতৰ FIR-খন লিখা হ'লনে নাই সেইখনেই লিখোঁ এতিয়া কেছ এটা ৰেজিষ্টাৰ কৰোঁতে ইমান সময় লাগে নেকি আৰু ইটো ফাইলৰ কাগজ সিটো ফাইলত কেনেকৈ সোমায় আচলতে কাৰো কাম কৰিবলৈ মন নাই এগৰাকীটো এলেকৰ পেলাই কুকুৰা চৰাই ভাগিনীয়েকক ৰিচিভ কৰিবলৈ গৈ এতিয়ালৈকে অহাই নাই বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে ইণ্ডিগো মেটলিক পেইণ্টে